কাইলৈ ধুবুৰীত তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচন 13গৰাকী প্ৰাৰ্থীৰ ভাগ্য আবদ্ধ হ'ব ইভিএম মেচিনত। কাইলৈ তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচন ধুবুৰী লোকসভা নিৰ্বাচনৰ 13গৰাকী দলীয় প্ৰাৰ্থীৰ ভাগ্য আবদ্ধ হ'ব ইভিএম মেচিনত। সকলো প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী হিচাপ নিকাচত ব্যস্ত এতিয়া দলীয় নেতাকৰ্মীসকল। শেহতীয়াকৈ ধুবুৰী লোকসভা সমষ্টিৰ অন্তৰ্গত বিভিন্ন ভোট কেন্দ্ৰসমূহলৈ প্ৰিজাইডিং আৰু পলিং বিষয়াসকল ৰাওনা হৈছে। ধুবুৰী লোকসভা সমষ্টিটোৰ মুঠ ভোটৰ 26,60,827 গৰাকী ভোটাৰে নিৰ্ণয় কৰিব 13গৰাকী প্ৰাৰ্থীৰ ভাগ্য ইভিএম মেচিনত। পুৰুষ ভোটাৰৰ সংখ্যা 13,62,217 গৰাকী। তাৰ বিপৰীতে মহিলা ভোটাৰৰ সংখ্যা 12,98,585 গৰাকী। ধুবুৰী লোকসভা সমষ্টিটো মুঠ 11টা বিধানসভা সমষ্টিৰে গঠিত। সমষ্টিকেইটা হৈছে গোলকপুঞ্জ, গৌৰীপুৰ, ধুবুৰী, বীৰসিং, জৰুৱা, বিলাসীপাৰা, মানকাছাৰ, জলেশ্বৰ, পূব গোৱালপাৰা, সৃজনগাম, মন্দিয়া আৰু চেঙা। এতিয়া প্ৰশ্ন হ'ল মৌলানা বদৰুদ্দিন আজমল, ৰকিবুল হুছেইন আৰু জাবেদ ইছলামৰ ভিতৰত কোনে মাৰিব হাঁহি। গৌৰীপুৰৰ পৰা শহাবুদ্দিন মৌলাৰ প্ৰতিবেদন। ক'ত ডিউটি পৰিছে? মোৰ পৰিছে নালিয়া বজাৰৰ ওচৰতে এমই স্কুল এখন আছে, তাতে পৰিছে। কেইজন আছে আপোনাৰ লগত? মোৰ লগত মুঠতে আমি 4জন আছোঁ মোক ধৰি। মই প্ৰেচাইডিং অফিচাৰ হওঁ। আপুনি ৰেডি হৈছে? আমি এতিয়া প্ৰায় ৰেডি, খোৱা বোৱাটো বাকী আছে। খোৱা লোৱা কৰাৰ পিছত আমি ইয়াৰ পৰা ষ্টাৰ্ট হ'ম। 2 বজাত। কেইটা বাজি যাব? 2 বজাত আমি ইয়াৰ পৰা ৰাওনা হ'ম।